আমি মৰ্মাহত, আমি অতি মৰ্মাহত। জুবিনদাৰ লগত মোৰ বহু স্মৃতি আছিলে আৰু জুবিনে মানুহক ইমান সহায় কৰিছিলে, ইমান দুখীয়া মানুহৰ প্ৰতি মানে শ্ৰদ্ধা আছিলে। কিন্তু জুবিন গাৰ্গক কিছুমান মানুহে ব্যৱহাৰ কৰিলে। আজি জুবিন গাৰ্গৰ কিন্তু মৃত্যুৰ এইটো তদন্ত হ'ব লাগে। স্কুবা ডাইভিং কৰিব যে গৈছে, তেওঁ স্কুবা ডাইভিং কৰোঁতে এখন চাৰ্টিফিকেট দিয়ে, কিন্তু জুবিন গাৰ্গে চিজাৰ এটেক থকা মানুহজনক কোনে এখন চাৰ্টিফিকেট দিছে, কোনে পাৰ্মিশ্যন দিছে? এইবোৰক লৈ প্ৰশ্ন আছে, এইবোৰক লৈ তদন্ত হ'ব লাগিব। কোনোবা নৰ্থ ইষ্ট ফেষ্টিভেল, এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত নেপাতি ছিংগাপুৰত পতাৰ কিবা যুক্তি থাকিব পাৰে নেকি? এইবোৰ পইচা ক'ৰ পৰা আহিছে? সেই মানুহজনে প্ৰত্যেকবাৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব, বাৰে বাৰে ব্যৱহাৰ কৰি থকা আমি দেখি আহিছোতো। জুবিন গাৰ্গৰ এই সত্তাটোক অসমৰ জনগণে জীয়াই ৰাখিব। কিন্তু কথাটো হৈছে জুবিন গাৰ্গৰ যে মৃত্যুৰ আঁৰৰ এই কালপিতকেইটাক চৰকাৰে এৰেষ্ট কৰিব নকৰে, কৰিব লাগিব। আজি শিৱসাগৰত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে, দাবী জনাইছে। এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই দেখিছোঁ। অলপ পিছত গোটেই অসমে দাবী কৰিব। কিন্তু এটা জুবিন গাৰ্গৰ মৃত্যুটো এইটো স্বাভাৱিক মৃত্যু নহয়, এইটো এটা দুৰ্ঘটনা হয়। আৰু দুৰ্ঘটনাটোৰ ওপৰত তদন্ত হ'ব লাগে। দুৰ্ঘটনাটো হ'ব কেনেকৈ পালে, কালপিত কেইজনে কিয় জুবিন গাৰ্গক স্কুবা ডাইভিং কৰিবলৈ পঠিয়ালে, কিয় বাধা নিদিলে, এইটোক লৈ প্ৰশ্ন অসমৰ জনগণে উত্থাপন কৰিছে। অসমৰ বিশেষকৈ নৱপ্ৰজন্মই উত্থাপন কৰিছে আৰু নৱপ্ৰজন্মৰ এই প্ৰশ্নৰ উত্তৰ চৰকাৰে দিব লাগিব, এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। এইটো স্পষ্ট কথা। কাৰণ আমি ভাগি পৰিছোঁতো। জুবিনদাৰ লগত আমাৰ এটা বেলেগ সম্পৰ্ক। মোক বিশৃংখল বুলি মাতে, মোক খুব গালি দিয়ে আগতে মই কিবা ভুল কৰিলে, আৰু ভাল কৰিলে আকৌ ভালটো এপ্ৰিচিয়েট কৰে। মানে আমি ভাগি পৰিছোঁ, অসমৰ কোটি কোটি জনতা ভাগি পৰিছে। আৰু এই জনতাৰ যিখিনি চকু পানী, এই চকু পানীৰ মূল্য তেওঁলোকে দিব লাগিব, ভৰিব লাগিব। কাৰণ কেইটামান দালালৰ কাৰণে আমি এজন স্বাৰ্থৰ হেৰুৱালোঁ। আৰু 10 বছৰ পিছত অসমৰ জনগণে, অসমীয়া মানুহে বুজি পাব আমি কাক হেৰুৱাইছোঁ। আজি যিমান বুজি পাইছে 10 বছৰ পিছত আৰু বুজি পাব। আৰু আটাইতকৈ দুখৰ কথাটো হ'ল অসমত আজিৰ পৰাও শিল্পী নাই। অসমত গায়ক আছে, শিল্পী এজনেই আছিলে, সেইজন হয় জুবিন গাৰ্গ।